হেল্ল' দিব্যবাসী ৰাইজ আৰু অসমবাসী ৰাইজ, এই চব ইমান ধুনীয়া জুবিনদাৰ প্ৰতিমূৰ্তি বনোৱা হৈছে ইয়াত। আৰু অকল জুবিনদাৰ নহয়, আৰু বাকী মূৰ্তিও বনোৱা হৈছে। বুদ্ধ ভগৱানৰ বনোৱা আছে, আৰু জ্যোতিপ্ৰসাদ আগৰৱালৰ বনোৱা আছে। তাৰপাছত আপোনাৰ লাচিত বৰফুকনৰ বনোৱা আছে। বহুত ধৰণৰ মূৰ্তি বনায় ইয়াত। আৰু আপোনাৰ এইটো ক'ত বনায় আপোনাক কৈ দিছোঁ, যিটো পূব বাণীপুৰ হৈ কিনে যায় যে জগন্নাথ মন্দিৰ, তাৰ মাজতেই বনোৱা হয়। জেগাডোখৰ আছে, তাতে বনায়। আৰু এই চব বুদ্ধ ভগৱানৰ মূৰ্তিটো বনোৱা হৈছে, ইমান ধুনীয়াকৈ বনোৱা হৈছে। মানে কাৰিকৰটো বহুত ধুনীয়া কৰিছে। মই গ'লোঁ, ভাল লাগিলে চাই। অলপ ইফালে চালোঁ। জুবিনদাৰ দুটা প্ৰতিমূৰ্তি বনোৱা হৈ আছে। এই দুটা বনাই এইজন, আৰু আগত দেখাইছিলোঁ আপোনাৰ এইজন। আৰু মানে ইমান ভাল লাগিলে চাই, মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি। আজি গ'লোঁ, মই বনোৱা থকা চালোঁ, ভাল লাগিলে মনটো। আৰু জুবিনদাক যোনেও চাই সিয়ে ভাল পায়। জুবিনদাৰ ভাল পোৱা আমাৰ অসমত বহুত আছে। তো সেইটো কাৰণে ময়ো ভাল পাওঁ জুবিনদাক। এই চব জুবিনদাক কিমান ধুনীয়াকৈ বনাইছে, দেখিছে? ঠিক আছে, আজিলৈ ইমানেই বাৰু। চেনেলটো ফ'ল' কৰি ল'ব। থেংক ইউ।